ক'বই যে তাজদাক চিনি পাওঁ নহয় তাইজনী বিয়া পাতিবলৈ আহিছে হা কইলেটি কোনদিনা হা মই পালো নহয় কইলেটি কাছ আছে কাও সৰু নাই সেই মুহূৰ্তটোত যে আমাৰ কি হৈছিল আপোনালোকক বুজাব নোৱাৰিম ভিডিঅ'টো চাব সকলোখিনি গম পাব মোৰ সকলো শুভাকাংক্ষী মোৰ ভিউৱাৰ্ছ মোৰ ছাবস্ক্ৰাইবাৰ সকলোকে মোৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা যে আপোনালোকে আমাক ইমান বেছি মৰম দিছে আৰু আজি এইখিনিতে মই বৰ দুখেৰে এটা কথা জনাব বিচাৰিছোঁ মোক আপোনালোকে ইনবক্সত যিসকলে আহি মেছেজ কৰে যে মোৰ এইটো অসুবিধা মোৰ চিকিৎসাৰ কাৰণে পইচা লাগিছিলে বা মোৰ ঘৰৰ অৱস্থাটো বহুত বেছি বেয়া মোৰ ঘৰটো বনাই দিব পাৰিব নেকি মোক অন্য কিবা ধৰণে সহায় কৰিব পাৰিব নেকি সেইসকলক মই কাটৰভাৱে এটাই অনুৰোধ জনাম যে আমি আপোনালোকে ভবাৰ দৰে বহুত বেছি ধনী মানুহ নহয় বা আমি কোনো এমএলএ মিনিষ্টাৰো নহয় যিখিনি কৰিছোঁ নিজৰ ত্যাগ আৰু কষ্টৰ বলত কৰিছোঁ গতিকে যিমানখিনি পাৰিছোঁ আমি সহায় মানুহক কৰিছোঁ কিন্তু ইমানখিনিকো পৰাগৈ নাই যে আপোনালোকে কোৱাৰ লগে লগে আমি কিবা এটা সহায় কৰিব পাৰিম মোৰ মানুহজনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহুখিনি কষ্ট কৰে মোৰ ল'ৰা দুটাইও বহুত কষ্ট কৰে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাওঁ কিন্তু সকলোখিনিতো দেখুৱাটো সম্ভৱপৰ নহয় এটা সময়ত আমি ঘৰত কেৱল মিঠাতেল নিদিয়াকৈ ঢেকীয়া আৰু কুন্দুলি তেনেকৈ ভাজি খোৱা আমাৰ তেনেকুৱা কিছুমান দিনো আমাৰ মনত আছে গতিকে আপোনালোকক এটাই অনুৰোধ জনাম যে আপোনালোকে কষ্ট কৰক কষ্ট কৰিলেহে তাৰ বিনিময়ত আপোনালোকে ফলটো পাব কিন্তু অসুখ বিসুখৰ কথাটো অলপ বেলেগ হয় কেতিয়াবা কিছুমান অসুখ বিসুখ হ'লে মানুহৰ এনেকুৱা এটা অৱস্থা হয় বহুত থাকিলেও কিন্তু মানুহৰ নাইকিয়াৰ দৰে হৈ যায় বিশেষভাৱে সক্ষম বা বয়োজ্যেষ্ঠজনক বাদ দি বাকীসকলকহে মই এই কথাখিনি কৈছোঁ আৰু আমি ইমানখিনি সামৰ্থ্যৱান হোৱাগৈ নাই আমাৰ ইমানখিনি সামৰ্থ্য নাই যে আমি সকলোকে সহায় কৰিব পাৰিম ইমান কষ্ট কৰি আহি যে ভাত খাইছা তাকে ৰাইজসকলক দেখুৱাইছোঁ ইমানেই কষ্ট কৰে ৰাতিপুৱা তেওঁ গা পা ধুই ভাত খাবলৈ সময় নহয় দুপৰীয়া খাইছে তেওঁ দুপৰীয়া নহয় আৰু আবেলি আকৌ ভাত কেইটামান খায় সেই সাঁজে তেওঁ গা ধুই খোৱা হয় চিকেন লোকেল কলিজাটো এতিয়ালৈকে কোনো ভাত নাই দিয়া নাই ধৰ ভাত তাই ৰান্ধিলে দেই দাইলো তাই ৰান্ধিলে ভাতো তাই ৰান্ধিলে খালি মুৰ্গী মাংসখিনি মই ৰান্ধিলোঁ নিজে লৈ পেলাই এতিয়ালৈকে খাব পৰা নাই মোক আহি ইয়াত কুটৰি আছে ব'লা পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মি কোঁৱৰৰ অন্য এটি ভিডিঅ'লৈ মই ওলাইছিলোঁ ভিডিঅ' আপলোড দিবৰ কাৰণে কিন্তু মুনুমাই মাতি দিলে নহয় এতিয়া ভাতকেইটা তাইকো দি লওঁ আৰু ময়ো খাই থৈ যাওঁ নহ'লে বহুত বেছি দেৰি হৈ যাব তাতে আমাৰ ইয়াত মানে নেটৱৰ্কৰ বহুত বেছি অসুবিধা মই সেইকাৰণে খাই থৈ নগ'লে মানে আধা ঘণ্টা আপুনি ধৰি লওক এতিয়া মই গৈ ৰ'দে ৰ'দে থাকিব লাগিব জানমণি নেমু কাটিবলৈ লৈছা কালি কিনি আনিছিলোঁ এইকেইটা নেমু ইমান ভাল লাগে ন গোল নেমু আমৈ আনিছিলে নি অ' থেংক ইউ দেই বন্ধুনি মই গমেই নাপাওঁ বুলি অ' জানছা ৰ'বা নেকাটিবা তোমাক মই অঁ সেনেকৈ নেমুটো কাটিব নাজানিলে মানে ৰসটো নোলায় আমি খাই বৈ লওঁ দেই আপোনালোকেও খাব দাইল বনাইছোঁ নহয় বনাইছে ৰান্ধিছে তাৰপাছত এয়া গোল নেমুটো গম পালে আৰু বন্ধুনীয়ে আনিছিলে তাৰপিছতে মাংস গ্ৰেভি আৰু আছে অলপমান নিৰামিষ কিবা ভাজি আচাৰ লাগিব নি আই আপোনালোকৰ পৰামৰ্শবোৰতো সঁচাকৈ বহুত ভাল কিন্তু সকলোবোৰ পৰামৰ্শ আমি মানি চলিবলৈ দিগদাৰ হৈ যায় মোক ৱাইফাইটো লোৱাৰ কথা কৈছিলে মোৰো মন যায় ৱাইফাই এটা ল'বলৈ ইমান গৰমতনো আৰু বেলেগ জেগালৈ গৈ পেলাই কাৰ মন যায় ন ভিডিঅ' এটা আপলোড দিবলৈ কিন্তু ৱাইফাইটো ল'বলৈওতো পইচা লাগিব পইচাটো ইফালে কিবা এটা কৰিলে সিফালে নহয় লাহে লাহেহে কৰিব পৰা হ'ব সকলোখিনি একেলগতে যদি সামৰি সুতৰি লওঁ কণ্ট্ৰলেই কৰিব নোৱাৰিম কেতিয়াবা ভিডিঅ' এডিটিং কৰিবলৈও মোৰ সময় নোহোৱা নিচিনা হয় কালি তেনেকুৱা হ'ল ৰাতি শুওঁতেও দেৰি হ'ল ইমান টোপনি ধৰিছে এডিটিং কৰোঁতে দেৰি হৈ যোৱাৰ লগে লগে মোৰ মানে আকৌ এদিনাখনৰ কাৰণে দিগদাৰ হৈ যায় এতিয়াতো মোৰ স্কুল বন্ধ এইখিনি সময়তো মই গৈ পেলাই ভিডিঅ'টো আপলোড দিব পাৰিছোঁ স্কুল খোলাৰ লগে লগে মই দহুবন কাটি কৰি মুঠতে ৰাতি টোপনি ক্ষতি কৰি হ'লেও মই ভিডিঅ' এডিটিং কৰি ৰাতি আপলোড দি থ'বই লাগিব কেনেকুৱা যে ৰ'দ কেনেকৈ যে মানুহবোৰ পথাৰত আছে চাওকচোন চবেইতো কষ্ট কৰিছে ন প্ৰত্যেকৰে কষ্টবোৰ বেলেগ বেলেগ আমাৰ কষ্টখিনি বেলেগ যিসকলে খেতি কৰিছে সেইসকলৰ কষ্ট বেলেগ যে যিটো পাৰে সেইটো তেনেকৈয়ে কৰিব লাগে মোৰ ঠাইখিনি পাই গ'লোহি পানী আকৌ শুকাইছে দেই সুখবৰ এইটো কাৰণ খেতিয়কসকলৰ ইমান অসুবিধা হৈছে বহুতৰতো কঠীয়া মাৰিয়ে পেলালে আকৌ কঠীয়া পাৰিবলৈও সময় নাই হ'ব দে তেনেকৈ দে ক'ৰবাত চামুচ এখন দেখিছিলোঁ নেলাগে হাতখন ধুই আহোঁ ৰ আহি পালোহি ডাঙৰ ভনী ঘৰ এই ভিডিঅ'টো আপলোড দিবলৈ আহি ইহঁতৰ ঘৰৰ ওচৰ পালোহি যেতিয়া এফালে পৰা আহোঁগৈ বোলো এতিয়া আকৌ ভাত খাবলৈ লৈছে মোৰ প্ৰিয় ভাজি অকণমান দেখিছোঁ
বুট দিছোন নাই দিয়া মাছে হৌ মাছে দেখি অ হৌ মাছ এতিয়া ভাত খাবলৈ কৈছে মই আকৌ ইফালে ভাত খায়ে আহিলো মিছা মাছটো খক নি তই কি মিছা মাছ নাখাও মায়ে মোক দিছে মোৰে লাভ হ'ল বৰ ধুনীয়া মাছো নুতুলো আমাৰ ৰেণীয়ে নুতুলিবলৈ কৈছে হয়ো হয় গৰমত যিটো অৱস্থাত আছে যাওঁগে বুলি কৈছিলো এতিয়া এনেকুৱা লোভ লাগিছে পাত খজুল দেখি দে ডাঙৰমণি ঘৰৰ পৰা ওলাই আহিলোঁ ইমান ৰ'দ এইডোখৰত ছাঁ পৰি আছিলে এতিয়া আকৌ এইখিনিতে ৰ'দ পৰি গ'ল নহয় খুন্দু চাউলকণ আনিছানে ডাঙৰমণিহঁতৰ অকণমানিটো লৈ আহিছোঁ কিবা দুটামান বুলি সিহঁতৰ বজাৰ নাইকিয়া হৈ আছিলে নোখোজে দেই সিহঁতি একো বস্তু কিন্তু নিজে মনে জানিয়ে কিবা এটা মানে এনেকৈ কিনি দিওঁ যে মনটো মোৰো ভাল লাগে নহ'লে খালী হাতখন জোকাৰি অহা নিচিনা হয় দোকানখন চিনি নাপাওঁ সি আগে গৈ সোমাইছেগৈ সেইটো তুমি কিন্তু এতিয়া আকৌ হেৰি কৰিবা দে শুন তুমি একদম কিনাই কিনাই ভালকৈ যাবাগৈ দেই দেহা যোৱা বহুত গৰমো সঁচাকৈ ডাঙৰ ভনীয়ে দি পঠাইছে কেইটামান খুদু চাউল এতিয়া আজি সিহঁতি যেনেকৈ ৰান্ধি খালে যে তেনেকৈ বোলো খাবগৈ লাগিব আৰু এইখিনি কল পালোঁ ইয়াতে লৈ লৈছোঁ আমাৰ চেং ডাঙক খুৱাব লাগিব মুনুহঁতে খাই ভালেই পায় বাৰু মই ভিডিঅ'টো দিব গৈছিলোঁ মানে আমাৰ ঘৰত নেটৱৰ্কটো ইমানেই বেয়া একো কামেই কৰিব স্কুটি লৈ ওলাই যাব লাগে সদায় বহুত কষ্ট হয় মানে ওপৰতে এনেকুৱা লাগিব ভিডিঅ' ক্ৰিয়েটৰসকলক বৰ উজুতে কাম কৰি থাকে দেই কিন্তু ভিতৰৰ যিখিনি কষ্ট কৈছে নহয় কালি আপোনাৰ ফেন পাইছিলোঁ অ দেহা কি লৈ আছানো সেইটো কি লগাইছা তুমি গান লগাইছা নে কি লগাইছা অঁ গান লগাইছা খালি কিবা কিবি টিপি নিদিবা আকৌ কলিজা অ কলিজা এইফালে চাই দিয়া না এবাৰ চাই দিয়াচোন হাই কৈ দিয়া ডুডু কৈ দিয়া মোবাইল মই যে অথনি পানী দিছিলোঁ সেই মানুহকেইজনে আমাৰ গাড়ীখনৰ কামখিনি কৰিবলৈ আহিছে কেমেৰাটো লগাবলৈ আছিলে আৰু কিবা কিবি অলপ কাম আছিলে মই দেখুৱাম বাৰু ৰ'ব ইমান গৰমো চৰ্বত অকণমান খোৱাৰ পাছতহে ভাল পাব অঁ এইফালে আছেনে মানুহকেইজন আছেনে লওক অলপমান দেহাটো শীতল কৰি লওক গৰম উঠি গৈছেগৈ দেই কিমান গৰম আৰু ন এই পানী খেলিবলৈ লাগেও সেইকাৰণে কান্দিছে গা ধুইছে যে কোনটো লোৱা খাবা নেকি একো নহয় অকণমান খাই দিয়া ধুনু পানী খাই দিয়া বা বা ধুনু নে মোৰ মানুহজনে মোৰ ভিডিঅ' চাই আছে মোৰ ভিডিঅ' বুলি নকওঁ আমাৰ ভিডিঅ' এই গিলাচকেইটা ডাঙৰ সেইকাৰণে 50-50 দেই আলহীকেইজনক এগিলাচ দিলোঁ সেইকেইটা অলপ সৰু গিলাচ খোৱা একে সহায় মাৰিছে কিমান ভাল লাগিব পাৰে ভাবকচোন বৰ ধুনীয়া ঠেকেৰ পানী গৰমত খাবা সেইদিনাখন ডিলাৰতো কিছুমান বস্তু পোৱা নহ'ল আৰু কিছুমান বস্তু এনেকৈ অৰ্ডাৰ কৰিছিলে এতিয়া বহুখিনি আহি পালেহি যদিও আৰু এডাল কিবা এডাল পোৱাহিয়ে নাই বুলি ক'লে শুনটোৱে এডাল কি বুলি কয় নাম নাজানো ন ইয়াতে ষ্টিল যিটো পাতি থাকে সেইটো মানে লগালে মানে বাবলুৱে বৰ ভাল লাগে বুলি ক'লে লেমিনেশ্যন মেট আৰু কেমেৰা এণ্ড্ৰইড ঠিক আছে তেতিয়াহ'লে কৰি মেলি লওক গৰমটো বহুত বেছি উপায় নাই ন কৰ্মই ধৰ্ম হয় নহয় কওকচোন যিমান গৰম হ'লেও ঠাণ্ডা হ'লেও মানে ঠাণ্ডা বুলি সোমাই থাকিলেও নহ'ব গৰম বুলি সোমাই থাকিলেও নহ'ব চবৰে মানে ভাগ ভাগ আৰু আপুনি এইটো জানে আপুনি এইটো কৰিছে মই যিটো জানো মই সেইটো কৰিছোঁ বেলেগে বেলেগ কিবা জানিছে পৃথিৱীখনটো তেনেকৈ চলিছে ন মই দি খাম ওচৰলৈ যা দূৰৰ পৰা খাইছে দেখিছানে টুপুক টুপুক কৰি ফোনটোৱে ঘট মুঠাই বিচাৰি ফুৰিছে বস্তু যিটো বিচাৰিছে সেই বস্তুটো ইয়াত নায়েই এইটো আনি পেলাই চাইছে ইয়াত আছে নি বুলি আনি দিছোঁ ৰ'বা আৰু ফ্ৰিজত একদম বস্তু নধৰা হৈ আছে ইমানেই গৰম ক'ত থ'ম এনেকুৱাই হৈ যায় মানে আৰু কিছুমান বস্তু আমি ফ্ৰিজত ভৰাই ৰাখোঁ সেইটো হৈছে বুনিয়া বাহিৰত যদি থোৱা হয় ইয়াৰ গোন্ধ ওলায় মানুহকেইজন অথনিৰ পৰা কাম কৰি আছে বোলে একেলগতে চাহ একাপ খাওঁ তেওঁলোকলৈ বনালোঁ চাহ তাহ দিলোঁ এতিয়া আকৌ বোলে চাহ নাখাওঁ অলপ পাছত বোলে ৰুটিকে হ'লেও খাম আমি খাই থৈ দিওঁ আৰু এতিয়া একাপ সোণটোক দিওঁগৈ চেনি দি দিছোঁ সেইকাৰণে আৰু এখেতলৈ মোলৈ চেনি নিদিয়াকৈ এনেকৈ বাকি থৈছোঁ ডাঙৰ পায় শুনেখিনি লৈ যোৱাহি কাঁহৰ বাতিত লৈছে বুনিয়া ভুজিয়া ভালকৈ ধৰিবা ইমানেই গৰম পৰিছে মানুহৰ চাহ খাবলৈ মন নাযাবতো আকৌ আমি আকৌ চাহ খাই কানিয়া হ'লোঁ যে দিনটোত একাপ নাখালে ভালেই নালাগে
মোৰ নিচিনা কোন কোন আছে ভাত দি ভাল পায় ৰুটি দি বেয়া পায় আমাৰ ঘৰত মানে ৰুটিটো যদিও খাব লাগে মানে এখেতে মইতো খাবই লাগে ন চুগাৰ থাকিলে মানুহে এনেও ৰুটিয়ে খাব লাগে তথাপিতো ভাত খোৱা ভতুৱা যে ভাতেই খাওঁ এতিয়া তেওঁলোকে ৰুটি খাম বুলি ক'লে মই চাই আছোঁগৈ নিজে চাহকাপ খাই তেওঁলোকলৈ বোলো বনাওঁ আটাই নাই এতিয়া যাওঁ দোকানলৈ কেতিয়া চাই সুনীলকা ভাত খাওঁতে মোৰ ভাগৰ ভিডিঅ' চোৱা নি চোৱা অঁ দেহা মানুহ আজি বল খেল আছিলে মানে হেৰি প্ৰেক্টিচ আছিলে নে প্ৰতিযোগিতা আছিলে জিকিলানে আজি কি কৰিলা চালাহি ভালেই কৰিলা শুভেচ্ছা দিলোঁ কাইলৈ জিকিবা দেই বলিয়া মানুহ ভাল কাম কৰা নাই কিন্তু অঁ কি এইটো মই ৰুটি বনাবলৈ লৈছোঁ আকৌ এইটো বনাবলৈ লৈছোঁ তুমি মোক আমনি কৰিলে মই নোৱাৰিম নহয় টোপনি ধৰিলে নাই অকণমান মই শুবলৈ লৈছিলোঁ মানে হেৰি হ'ল আকৌ এই মানুহজনলৈ মনত পৰি আছে নহয় ইবাহে আহিছোঁ কি খাব বনালোঁ নহয় চাহ তাৰপিছতে আকৌ তেওঁলোকে চাহ নাখায় তাৰপৰা কেইবাবাৰো সোধা কাৰণে কৈছে আৰু বোলে হেৰি হ'ব আৰু ৰুটিকে দিব আৰু বুলি ক'লে ৰুটি বনাই আছোঁ দেই আৰু এখন আছেগৈ আৰু প্ৰায় শেষ হওঁ আৰু তেওঁলোকে ৰুটি খাম বুলি ক'লে যে পুৰি বনাবলৈতো আৰু ভাল পাওঁ মই চবৰে চব কামবোৰ নহয় যে মোৰ হাতত বৰ পাৰফেক্ট নহয় মানে এইকাৰণে মই বেয়া পাওঁ দোকানলৈ যাওঁ আৰু কিবা এটা বস্তু পাহৰি থাকোঁ ভাল যে ভাগ্য বলত 2টা কণী আছিলে আৰু পিঁয়াজ এটা কাটি থৈ গৈছোঁ আৰু এটা কাটিব লাগিব আৰু লগত দিব লাগিব মান ধনিয়া তাততো নাই ঘৰৰ ওচৰত মই অকণমান বাৰীফালে আহি এতিয়া মান ধনিয়া অলপমান ছিঙি নিওঁ বিচাৰি আছোঁ ছোৱালীজনী তাই গৈ সেই গাড়ী চাই আছেগৈ সৰু মানুহ এইফালে হা বাকীবোৰ শিকিলে চা এতিয়া চলাবা মানে ন বাৰু দুইজনী যাম দেই এতিয়া তুমি কাম এটা মোক কৰি দিয়া মান ধনিয়া পাতকেইটা দি দিলে মানে অলপমান ভাল লাগে আৰু আমলেটত এনেকুৱা পাত কিবা এটা হ'ব লাগে নৰসিংহৰ পাত দিলেও ভাল লাগে কিন্তু মই আকৌ নৰসিংহতকৈ মানে ধনিয়াটো বেছি ভাল পাওঁ পিঁয়াজ 2টা দিম বুলি ভাবিছিলোঁ এতিয়া চাইছোঁ এটা দিলেই হ'ব এইখিনি ধুই পখালি ল'লোঁ দেই ধোৱাটো নেদেখালোঁ আকৌ নক'ব আকৌ নোধোৱাকৈ দি দিলে বুলি কেঁচা জলকীয়া হ'ব লাগিছিলে কেঁচা জলকীয়াহে এতিয়া নাই নহয় তেওঁলোকে জলকীয়া খাই বা নাখায় নিদিয়াই ভাল আমাৰ ছোৱালীয়ে ধৰি আছে মোবাইল কৃষ্ণ প্ৰভু মই ইয়াত হালধি দিলে বেয়া পাওঁ মানে মই বেয়া পাওঁ হালধি দিলে অকণমান দিওঁ মই ফেটি দিম না দিব লাগিব নিমখ আৰু এটা কথা তুমি জানানে যে নিমখ আমলেটত পটককৈ বেছি হৈ যায় দাদা এটা এটাকৈ নবনাওঁ দেই জান এনেকৈ বনাই দিম বনাই পেলাই কাটি দিম গেছটো জ্বলোৱাই নাই নহয় মই ঘামি আছোঁ পৰিছিলে কেমেৰা ধৰোঁতে ল'ৰা বুলি কৈছোঁ মানে হেৰি আকৌ ছোৱালী ল'ৰা বুলি কৈছোঁ বুলি নহয় নিজৰ ল'ৰা ছোৱালীক মানুহে কয় মানে ছোৱালী হ'লেও ল'ৰা বুলি কয় ল'ৰা এনেকৈ কয় মোৰ ইয়াতে দদাইদেউ এজন আছিলে দাদা শহুৰ হয় আৰু আমাৰ পৰিয়ালৰ নহয় দেই এতিয়া বৰ্তমান তেখেত নাই সংসাৰত ইমান বেছি মৰম কৰিছিলে ল'ৰাজনী বুলি মাতে ছোৱালীজনী বুলি মাতিব পাৰে কিন্তু মোক মাতে ল'ৰাজনী তেনেকৈ মাতে কি দিম ৰিফাইন তেল দিম নে মিঠাতেল দিম মইতো আজিকালি ৰিফাইন তেল নিদিওঁ মিঠাতেলে দিওঁ দিব লাগে ৰিফাইন তেলটো মই আগতেহে ৰিফাইন তেল দিছিলোঁ এইটো স্বাস্থ্যৰ কাৰণে হানিকাৰক কৃষ্ণ প্ৰভু ঘৰলৈ আলহী আহিলে মানে এবেলা আলহী তাৰ পিছৰ বেলাটো ঘৰৰ মানুহৰ নিচিনা লাগে একেবাৰে ঘৰৰ মানুহৰ নিচিনাকৈ দিছোঁ আমি অথনি ভাতৰ লগত খোৱা দাইল তেখেতে খাওঁ বুলি ক'লে ঔটেঙা দাইল বৰ ভাল লাগে ন খালি এইফালে সৰু ল'ৰাটোক কি দিম বুনিয়া ভুজা দিম নি লগত এইখিনি হেনো কিবা দিছোঁ এইখিনি উলিয়াইছে কিহৰ নিদিব কৈ আছে ইমান কম খাই এইফালে আমাৰ দেউতাক জীয়েক নাতিয়েক চবেই ইয়াতে বহি খাই আছে গোটেইকেইটি কেনেকুৱা মুখ মেলি মেলি খাইছে দেহা ভাল নেকি ভাল সম্পৰ্কবোৰ সদায় এনেকুৱা হ'ব লাগে এই যে শহুৰেকে গৈ বোৱাৰীয়েকৰ ৰুমত নোসোমায় বোৱাৰীয়েকে আহি শহুৰেকৰ আগত নাখায় সেই বস্তুটো হ'ব নালাগে আমাৰ মতে হ'ব নালাগে তাৰমানে আৰু সেইটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ঘৰখনৰ মাজত এটা মানে
মনৰ মাজত এটা মিল কেতিয়াও নাথাকে কাৰণ খুকুজা লাগিব কথা এটা ক'বলৈ সুধিবলৈ ভয় লাগিব তো তেনেকুৱা হ'ব নালাগে বিজলকীয়া মই আনিলোঁ বিজলকীয়া আনিলোঁ আৰু এটাত কেইটকা এটা 10 টকা হেৰু এইকেইটা ধেমালি কৰিছোঁ দেই এইকেইটা আমাৰ বাৰীৰ বিজলকীয়া হয় আৰু আনিলোঁ মিঠা মৰা আগ দুটামান আৰু ৰান্ধনি মানুহ অকল ভিতৰৰ পাকঘৰতে কাম এইমাত্ৰ ৰুটি দি গ'লোঁ এতিয়া অৱশ্যে নিজৰ কাৰণেহে মোৰ কাৰণে আৰু মুনুৰ কাৰণে ভাত বাঢ়িছোঁ আমাৰ মুনুৱে খুব ভাল পায় মিছা মাছটো এইটো মিছা মাছ নহয় মানে মিছা মাছ ভাল পায় এতিয়া এইটোৱে ভাল পাম এটাই আছে যেতিয়া এতিয়া মই খাম নে তুমি খাবা আহিলে ভাগৰ লাগিছে বুলি আৰু ৰুমত অকণমান সময় গাঁৱত মূৰটো থৈছিলোঁহে বুলি আলহী আহিছে দিনটো ইমান ব্যস্ত হৈ পৰিলোঁ যেতিয়া আলহী আহিছে বুলি কয় মই সঁচাকৈ কৈছোঁ ইমান ভাল লাগে আৰু আপোনালোকে আমাৰ ঘৰত মন কৰিছেনে প্ৰতিটো দিনতে আলহী থাকিবই পিতা কলিজাটো আহিলোঁ ডাঙৰ ল'ৰাটো কিমান দিনৰ মূৰত আহিছে এইটো মোৰ ডাঙৰ বেটা দেই ইয়াৰ আজি দোকান বন্ধ সেইকাৰণে আহিবলৈ সময় পাইছে আৰু মোৰ ভিডিঅ'টো চাই বহুতে কমেণ্টত ক'বই যে তাজদাক চিনি পাওঁ নহয় বিয়া পাতিবলৈ আহিছে হা ছোৱালীজনী যেতিয়া কাৰো ওচৰত নাই বুলি ক'লে আমাৰ ঘৰত মানে একদম কেনেকুৱা খদমদম লাগি গ'ল ভাবকচোন কেনেকুৱা ভয় লাগিব পাৰে আমাৰ দুষ্ট মানুহ এইফালে মনে মনে খেলি আছিলে গৈ ভয় খাই গ'লোঁ পাই দৌৰ মাৰি আহি জান চবেই ভয় খাব ন সেইকাৰণে দেখুৱাই দিছোঁ তোমাক দেই পিছফালে মনে মনে গৈছে গৈ মুনু পায়েলটো পিন্ধাই থবা দেই পায়েলটো খুটলুং খুটলুং মাত মাতি থাকে যে ইমান ওচৰলৈ যাব নালাগে বা দিয়া এপা দিয়া পিছত লগ ল'ব থেংক ইউ কৈ দিয়া পায়েল পিন্ধি লোৱা দেই তোমাক নহ'লে এনেকৈ এৰিব নোৱাৰি আৰু সেই টিলিঙা এটা আনি দিম ৰ'বা নাই টিলিঙা এটা আনি দিম আজিকালি মানুহ আহিলে প্ৰথম আমাৰ চৰ্বত আজি চৰ্বতটো কিন্তু তেতেলী মই সেইকাৰণেহে দেখুৱালোঁ নহ'লে আপোনালোকে ভাবি নল'ব যে কি চৰ্বতকে দেখুৱাই আছে তেতেলীও এনেকৈ চৰ্বত বনাই খুৱাব পাৰি আৰু সেইটো তেতেলী হৈছে এইটো টেমাত সোমোৱাই থৈ দিলে মানে বহুত বছৰ এনেকৈ থাকে তেনেকুৱাকৈ যোৱা চৰ্বত দিবা যোৱা দেহা মানুহ আকৌ ওলাই আহিলা যে মই চাহ বনাইছোঁ আকৌ তাল জ্বলালে শুনমই না মায়ে কণী বইল কৰিছে তোমালে খাবা দেই শুন মাদাৰ টেৰেছা কিমানৰ মা চবে মা বুলিয়ে মাতে আৰু মাক তেনেকুৱাই হ'ব লাগে যিয়ে নেকি প্ৰতিটো ল'ৰা ছোৱালীৰ মাক হ'ব পাৰে তাজ বুলি মাতোতে আপোনালোকে চাগে গম পাইছে নামটোতে যে সি মুছলিম হয় আৰু আমি হিন্দু তথাপিও কিন্তু সি মোৰ ল'ৰাৰ নিচিনা তাৰ মাকক সি হেৰুৱাইছে তাৰ মাক কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গ'ল গতিকে মাক নথকা ল'ৰাটোক অকণমান যেতিয়া মাকৰ মৰম দিব পাৰোঁ তেতিয়া নিজৰো খুব ভাল লাগে আৰু সি মোক আই বুলি মাতে আৰু মোক কমেণ্টতো বহুতে মা বুলি মাতে খুৰী মা বুলি কয় কিছুমানে বৰমা বুলি কয় ইমান ভাল লাগে ন এই মা শব্দটো সঁচাকৈ বৰ বেলেগ আৱেগ জড়িত হৈ থকা এটা শব্দ মা সদায় মায়ে অৱশ্যে নিজৰ জন্ম দিয়া মাকৰ স্থানটোনো কোনে ল'ব পাৰিব যি কিবা এটা হৈছে বুলি ক'লে বা ভালত হওক দুখত হওক যিকোনো সময়তেতো খা খবৰ এটা ল'ব পাৰি গতিকে সেইখিনিয়ে মাকৰ মৰম দ্বিতীয় এগৰাকী মাদাৰ টেৰেছা কোনোবা হ'ব পাৰিব জানো সেয়া সম্ভৱেই নহয় তথাপিও মাৰ মৰমেৰে অকণমান কাৰোবাক মৰম দিব বিচাৰোঁ ইমানেই গৰম মোৰ আকৌ চাহ একাপ খাবলৈ মনেই যোৱা নাই এখেতকে লগত দি দিছোঁ তাজে খাব আৰু আমাৰ এখেতে খাব এখেতকো আজি নিজৰ কাপটো দিয়া নাই সৰু কাপ এটাত দিছোঁ হয় মই পেলাম বুলি ল'ৰাই আহি খৰধৰকৈ মোৰ হাতৰ পৰা লৈছে খোৱা যোৱা লাহে লাহে যাবা দেই বৰ জোৰকৈ নাযাবা আহিবা যোৱা বাই বাই ভালকৈ যাবা দেই